নাই এতিয়াতো প্ৰাকৃতিকভাৱে যেতিয়া বৰষুণ দিব সেইটো হ'ব আৰু আমাৰ বৰ্তমান সময়ত মানে ডেভেলপমেণ্টৰ নামত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বহুত হৈ গ'ল য'ত আগতে মুকলিভাৱে পানী য'তে ত'তে যাব পাৰিছিলে য'তে ত'তে থাকিব পাৰিছিলে এতিয়া চবতে ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ডেভেলপ হোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ চিটুৱেশ্যনটো চব জাগাতে হৈছে অকল অসমত নহয় অন্য ৰাজ্যবিলাকতো চিটিবিলাকত আজি ফ্লাড হ'বলৈ ধৰিছে গতিকে সেইটো এটা আমি মানে কেনেকৈ সলিউশনটো হ'ব পাৰে সবৰে সহযোগ লাগে ইভেন মইতো আজি আপোনালোককো অনুৰোধ কৰিম আপোনালোকে যদি কিবা এটা দেখিছে সলিউশনৰ ৰাস্তা সেইটো এডভাইস কৰক আৰু সেই মতে বিহেটো ব্যৱস্থা আমি ল'বই লাগিব লাহে লাহে খুদক না নহয় চোৱা সেইকাৰণে মেঘালয়ৰ পাহাৰৰ খননো হ'ব আৰু অন্যান্য হ'ব আজি সব ক্ষেত্ৰতে ডেভেলপমেণ্টৰ নামত মানৱ সভ্যতা যেনেকুৱা ধৰণৰ সলনি হৈ গৈ আছে প্ৰকৃতিৰ লগত সেই বস্তুটো আজি মানে কি কয় সদায় মানে সংঘাত টাইপৰ হৈ আছে সবটোৱে এটা হিটোৰ কাৰণে সলিউশন মানুহো ভাল জীৱন বিচাৰে মানুহকো শিক্ষা দীক্ষা লাগে আজি USTM তাত কৰিলে মেঘালয় চৰকাৰে কৰিব দিলে তাত যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিলে তাৰ কাৰণে সেইখিনি এলেকাত ইনবেলেন্স হৈ গ'ল সব মানে বিষয়টো যেটো মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈ আছে গতিকে ইয়াৰ বিকল্পটো কি আছে কিবা যদি আপোনালোকেও দেখে আপোনালোকেও সাজেশন দিলে মই ভাবো আজিৰ দিনটোত অত্যন্ত প্ৰয়োজন মই কৈ আছো সকলো চৰকাৰ কৈ থাকিলে নহব যে চৰকাৰেতো কৰিব কিন্তু কি কৰিব এইখিনি জায়গাত থকা মানুহখিনিও যদি কিবা এটা সলিউশন দেখিছে চৰকাৰটো ইনিচিয়েটিভ লৈ আছে কিন্তু তাৰ মাজতে আৰু তেনেকুৱা আছে নেকি যেটো হলে সহজভাৱে সমস্যাটো সমাধান হৈ যায় এটাতো হল USTM অসমৰ ভিতৰত নহয় USTM মেঘালয়ৰ তেওঁলোকৰ নিয়ম নীতি আছে তেওঁলোকৰ আইন বেলেগ আছে ৰাজ্য হিচাপে তেওঁলোকেও শিক্ষা দীক্ষাৰ কাৰণে কিবা এটা মানে অনুষ্ঠান কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে যিমান পাৰে হেতুলৈ ব্যৱস্থা লৈছে যোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আমাৰ নিজৰ অসমৰ গুৱাহাটীৰ মানুহবিলাকৰ পৰাও সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে সেইবিলাক উদ্যোগ লোৱাৰ কাৰণে এটা এই ক্ষেত্ৰত যদি কিবা সাজেশন আছে এই সাজেশনটো দিলে মই ভাবো নিশ্চিতভাৱে অসম চৰকাৰে ইয়াৰ সলিউশনৰ ব্যৱস্থাটো যিকোনো বিনিময়ত কৰিবলৈ হাতত ল'ব না একে কথা এটা গুৱাহাটীত যদি আমি বানপানী কমাব লাগে আমাৰ ড্ৰেইনবিলাক আমি হয়তো ডাঙৰ কৰিব লাগিব আৰু ডাঙৰ কৰিব লাগিলে ইয়াৰ জায়গাটো আমাৰ থাকিব লাগিব কবাতো কিবা এটা হৈছে আমাৰ ঘৰ চৰ বনোৱাৰ ক্ষেত্ৰত সবে এনেকুৱা ধৰণৰ স্পেচটো নাই অলপ মাটি সবে যিখিনি মাটি নিজৰ ঘৰটো বনাই ল'লে এটা পানীয়ে যেতিয়া মানে কিবা সীমাৰ বাহিৰত যেতিয়া বৰষুণ দিব তেতিয়াতো বৰষুণে অটোমেটিক্যালি হঠাৎ কৰি যি জায়গালৈ যাব লাগে এই জায়গালৈ যাব নোৱাৰিব থমকি যাব আৰু যেতিয়ালৈকে নুহুকায় তেতিয়া প্লাবিত হৈ থাকিব এতিয়া আপোনালোকে জানে যে গুৱাহাটীৰ পানী স্থায়ী নাথাকে 2 দিন 3 দিনৰ হলেও পানীটো গুচি যায় কাৰণ কিয় তেওঁৰ যোৱাৰ ৰাস্তাটো সৰু আৰু ৰাস্তাটো সৰুৰ কাৰণে তাক সময় লাগে আমি কোনফালে ভৰাব পাৰো কোনফালে আমি কেনেলটো ঠিক কৰিব পাৰো চৰকাৰে যেতিয়া ব্যৱস্থা লয় তেতিয়া মানুহৰ মানে জীৱনৰ কথাও আহি যায় যে তেওঁলোকে ক'ত যাব ক'ত থাকিব গতিকে ইয়াৰ মাজতে সলিউশনটো আমি কেনেকৈ ওলাব পাৰো এটা চৰকাৰে আপ্ৰাণ চেষ্টা কৰিছে আৰু তাত যদি কোনোবা সাজেশন দিব পাৰে যে এনেকুৱা কৰিলে সমাধানটো হৈ যাব টকা পইচাৰ লগত কোনো সম্পৰ্ক নাই আমি তাত যেহেতু সবে ভালদৰে থাকিব লাগে সবকে ভালদৰে ৰাখিব লাগে এই সমস্যা সমাধান কৰিবই লাগিব কিন্তু সমাধানৰ আমাৰ ৰাস্তাটো কি হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221